অহম মম ভাব তুমি আশা কৰাই হে ৰাম তজু পাবে শৰণ লৈলো হাৰ ভৃত্যৰ সংশয় তজু ছেদন কোঠাৰ নমো নমো কপিল স্বৰূপ দেৱ হৰে প্ৰকৃতি পুৰুষ মুত কয়ো ভাল কৰি মাতৃৰ বাঞ্ছিত হে শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰিয়াৱাচয় অল্প হাস্য কৰিয়া বুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ হোয়া সাৱধান যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত তাকো আজি তজু আগে কৰিব বেকত হে ৰাম হি যুগয় অধীন চিত্ত সংযমৰ জ্ঞান চিতে খেজি বৰ বন্ধ মুখ্যৰ নিদান বিষয় আসক্ত ভৈলে আতি বৈধ হৈ মন শুদ্ধ হেতু ভক্তি বিনয়ান নাই। কৃষ্ণ এটা আধ্যাত্মিক পৰিৱেশৰ কথা কৈছে দেই, কোনোদিনে নোকোৱা কথা আমি আলোচনা কৰিম। সৰু কথা, বৰ দাই লগা কথা দেই। আজি অলপ কথাষাৰ বুজি চাব। মায়ে কৈছে, দেৱহূতি মায়ে এই বুলি কৈছে, আৰু মোৰ মোহ কৰি দূৰ কৰিবে যোৱাই অহম্মম ভাৱ তুমি আশাহা কৰে। আৰু এটা মোৰ বস্তু দূৰ কৰি দিব লাগে তুমি দেই। কি দূৰ কৰিব লাগে? মোৰ মোহ হৈ আছে। যেনেকৈ মোহ হৈছিল মাকৰ সতৰবাৰ, এটা সন্যাসী তাত বিয়া দিলোঁ, কি বা হয়গৈ বনৰ মাজত ছোৱালী, মোহ হোৱা নাছিল জানো দেই? ঠিক কেনেকৈ কৈছে যে মোক মায়াই পাইছে, যে মোৰ মোহ হৈছে। কেনেকুৱা? স্বামীয়ে বনলৈকে যাবলৈকে ওলাইছেগৈ, এতিয়া বেয়া ভাৱনা এটা আহিছে যে মই আজি জীয়াই জীয়াই বিধৱা হ'ম, হয় নাই? তেতিয়া স্বামীয়ে কৈছে তুমি ঋষি পত্নী হ'লা বাচিলা, হয় নাই? এতিয়া মই বুঢ়া হৈছোঁ, কিন্তু ডেকা ডেকা বীৰবিলাক যেতিয়া যুদ্ধলৈকে যায়, সত্ৰীয়ৰ ধৰ্মপত্নীবিলাক ইমান ইমান ত্যাগী যে হাঁহি হাঁহি শৃংগাৰ কৰি স্বামীক যুদ্ধলৈ পঠিয়াই দিয়ে। সেইগৰাকী মানে সত্ৰীয়ৰ ধৰ্মপত্নী বুলি কৈছে। আগত ডেকা ডেকা ৰজাবোৰ, ডেকা ডেকা বীৰবোৰ যুদ্ধত নাযায় জানো? ডেকা ডেকা বয়সতে নমৰে জানো? হয় নাই? কিন্তু সেই ডেকা ডেকা বীৰ জানে পত্নীবিলাকে এই যে স্বামী যুদ্ধত গ'ল যে জীৱনতে ঘূৰি নাহিবও পাৰে, কিন্তু তেওঁলোকে দুখ কৰি বিদায় নিদিয়ে, কাৰণ দুখ কৰি বিদায় দিলে বোলে তেওঁৰ স্বামীৰ পৰাজয় ঘটিব। সেইকাৰণে সহাস্য বদনে হাঁহি হাঁহি বংশৰ দেউক নিজৰ আপোন মানুহজনক বিদায় দিয়ে। সিমানখিনিও নাইনে তোমাৰ যে তুমি ঋষি পত্নী হৈছা, তুমি প্ৰজাপতিৰ ছোৱালী,
কিন্তু তোমাতকৈ দেখোন সেই ক্ষত্ৰিয় পত্নীবিলাক বেছি শ্ৰেষ্ঠ, যিবিলাকে হাঁহি হাঁহি যুঁজলৈকে স্বামীক পঠিয়াব পাৰে। তোমাৰ লগত দেখোন মোৰ জীৱনটোৰ সৰহভাগ সময়ে গ'ল, এতিয়াতো মোৰ বানপ্ৰন্থ, এতিয়া মই বাহিৰ পৃথিৱীত যাবই লাগিব। কাৰণ তাৱে ব্ৰহ্মচাৰী বেদ পৰিৱেশ গৃহস্থ পৰিৱেশ কৰ্ম, তাৱে বনবাসী পংক নিৰ্ভক তাৱতো সন্ন্যাস ধৰ্ম। এতিয়া মোৰ বানপ্ৰন্থ, বনৰ পথিক মই হ'বই লাগিব। এতিয়া আৰু সেই আহাৰ শাওনৰ দৰে বোকা লেটিয়াই থাকিলে নহ'ব। আমাৰ জীৱনটো 6টা ঋতুৰ দৰে। বহাগত জেঠত কি বুলি কওঁ? গ্ৰীষ্ম, নহয়নে? এতিয়া বহাগত ৰং কৰে, সেইকাৰণে ৰঙালী বিহু। এই যে সৰু সৰু ল'ৰা ছোৱালীখিনি, তেওঁলোকে ভাবিছেগৈ সাধু কৈ আছে, ককাহঁতে সাধু কৈ আছে, হয় নহয়? আৰু তেওঁলোকে আজি তাৰমানে বাৰু মানুহ লগ লাগিছে, এখন সভা হৈছে, নামঘৰত অনুষ্ঠান হৈছে, ফূৰ্তি। কিডাল দত্ত কৈছে সিহঁতৰ একো কাণত ফুটা নাই, মূৰটোৰ পৰা 7 কিলোমিটাৰ ওপৰেদি উৰি গুচি গৈছেগৈ, একোডাল বুজি নাপায়, হয় নাই? কিন্তু যিকেইটা তাৰমানে মানে এই স্কুলত নাম লগাই দিলে আৰু সিহঁতৰ গাৰ ওজনৰ সমানেই পিঠিত বেগটো দিয়ে, কোজা হৈ যায়নে? বা ইমান পঢ়িব লাগে, হোমৱৰ্ক কৰিব লাগে। মাকবিলাকৰো কম শাস্তি নেকি? ল'ৰা ছোৱালীৰ লগত আৰু এবাৰ পঢ়িব লাগে। লাগিলনে জুইকুৰা? জেঠৰ গৰমটো লাগিলনে নাগিল? লাগিলনে? লাহেকৈ কি হ'বগৈ? জেঠৰ পিছত আহাৰ আহিবগৈ। আহাৰ মাহত কি হয়গৈ? বানপানী আৰম্ভ, হয় নাই? লাহেকৈ সিহঁতৰ সেই অকণ অকণ শৰীৰকেইটাত লাহে লাহে যৌৱনে ঢৌ খেলিব, অকণ অকণ গাটো জিলিকি আহিব, হয় নাই? শৰীৰটো ওখ চাপৰ হ'ব, খলা বোমাবিলাক দেখি পেলাই ইটোৱে সিটোত হাবাথুৰি খাবগৈ, হয় নাই? তাৰপিছত কি আহিব? শাওণ মাহ। শাওণ মাহত আমাৰ কঠীয়াবিলাক ৰুৱে, হয় নাই? শাওণ মাহত ৰোৱনীয়ে হওক, আমাৰ ডেকালৰাই হওক, কঠীয়া দাঙি নিয়া ডেকালৰাকেইটা আৰু ৰোৱা উঘলা আৰু ৰোৱনী কেইজনী দুই পক্ষৰ গাতে বোকা লাগে। লাগেনে নালাগে? আহাৰ শাওণ, হয়নে? তাৰপিছত ভাদত অলপ গৰম হয়নে নহয়? আকৌ ভদীয়া খৰ মানে আমাৰ কঠীয়াকেইডাল সজাল ধৰিলেগে, লাহেকৈ অকণমান নিজক বুজিব পৰা হ'ল, হয় নাই? কি আহিলে এবাৰ আহিন, এবাৰ ধানবিলাকে থোক মেলিলে, কাৰোবাৰ বিয়া হৈ গ'ল, কোনোবা বিয়া কৰালে। আহিনৰ পিছত কি আহিব? এবাৰ কাতি বিহুত কি আহিবগৈ? আকাশ বন্তি দিবগৈ। ইতিমধ্যে সংসাৰবিলাক অলপ ভৰপূৰ হৈ আহিল, ল'ৰা ছোৱালীবোৰ লাহে লাহে ডাঙৰ হৈ আহিল, বুজন হৈ আহিল। নিজৰ ছোৱালীজনী দেৰিকৈ আহোঁতে এতিয়া মনত পেলাইছেগৈ, মোকো এদিন এনেকৈ গালি দিছিল। আহিনৰ পিছত কি আহিব? কাতি পিছত কি আহিব? আঘোণ। এবাৰ পথাৰত আঘোণত কি হয়? ধান পকে নে নপকে? ইতিমধ্যে নিজৰ নাতি পুতি হৈছেগৈ, ভৰা ঘৰখন নহয় জানো নাতিয়ে পুতিয়ে। আঘোণৰ পিছত কি আহিবগৈ? পকা ধানখিনি চোতালত আহিল। আৰু এতিয়া পথাৰত, আঘোণৰ পথাৰত কি থাকে? শেষৰ ফালে নৰাকেইডাল। আঘোণৰ পিছত কি? পুহ মাহত ঠাণ্ডা আৰম্ভ হয়, ল'ৰাবিলাকে লগ লাগি পথাৰত নৰাকেইডালেৰে কি বনাগে? মেজি। মাঘৰ প্ৰথম দিনাখনে মেজিটো দিলে জ্বলাই, হয়নে? এতিয়া মাঘৰ 2 তাৰিখ 3 তাৰিখ 4 তাৰিখ যদি পথাৰৰ মাজে মাজে কয়, অ'ত অকণমান 4 দম, ত'ত অকণমান 4 দম, অৰ্থাৎ ইতিমধ্যে আপোনাৰ লগৰ নগেন খগেন হৰি যদু মধু সুবালা সুৰভি নন্দিতা নৰ্মদা এটা এটাকৈ মৰিবলৈকে লৈছে, হয়নে? তাৰপিছত আহিল ফাগুণ মাহ, বলিয়া বতাহ, পচোৱা বতাহ, ধূলি, একো নাই আৰু জীৱনটোত। আৰু চ'ত মাহ মানে চিৰাল ভাত। বাৰিষা আগতে ইফালেদি কেইবাৰ দলং পাৰ হ'ব লাগে, নদী পাৰ হ'ব নালাগে জানো? মেইন মাছখোৱা হৈ পেলাই এনেকৈ আহোঁতেনে এতিয়া লাগে জানো? এটা একদম চিধা হৈ গ'লনে? আগতে এনেকৈ ঘূৰি পেলাই গৈ পেলাই একদম ঘিলামাৰি হৈ পেলাই আকৌ আপোনাৰ সেই বাটমাৰি যায়, বাটমাৰিৰ পৰা আকৌ ঘামৰা হৈ পেলাই আকৌ উভতি আহক গ'লে আপুনি, হয় নহয়? আৰু জনাকেইটা নৰুৱা হৈ পেলাই শ্বৰ্টকাট মাৰে, হয় নহয়? গতিকে শেষত গৈ পেলাই এই বুঢ়া মানুহ জীৱনকেইটা ফাগুণ চ'ত মাহৰ দৰে। এখেতসকল এতিয়া ফাগুণ চ'ত মাহ চলি আছে, আৰু ইফালে তাৰমানে বহাগ জেঠ মাহ, হয় নাই? আৰু যদি ভালকৈ কয়, আমি দুটা তাৰমানে আঙুৰ, এইটো এটা কেঁচা আঙুৰ 50 টকা কেজি, মই এটা পকা আঙুৰ মোৰ 100 টকা কেজি। আৰু বেপাৰী বিৰাট বুদ্ধিয়ক নহয়, বেচা নিজৰ আঙুৰকেইটা শুকুৱাই থয়, এক খিচমিচ, একেটাৰ কিলো কিন্তু 700 টকা। এইটো এটা কেঁচা আঙুৰ 50 টকা কেজি, মই পকা আঙুৰ 100 টকা কেজি। মোক শুকাই থয়, ইয়াকো শুকাই থ'লে কিন্তু দুইটাৰে দাম একে হৈ যায়, 700 টকা। এফালে তাৰমানে খিচমিচ, পায়সত কিন্তু খিচমিচে দিয়ে দেই, আঙুৰ নিদিয়ে, গাখীৰ ফাটি যায়। কিন্তু গাখীৰত কিন্তু খিচমিচ দিলে আকৌ নাফাটে, এচিড কিন্তু এবিধেই। তাৰমানে আমি থাকোঁতে গাখীৰ ফাটাই দিব পাৰোঁ, এখেতে কিন্তু এটা গাখীৰ নফটায়, পালে বুজি? গতিকে বুঢ়া মানুহ বুলি পেলাই অদৰকাৰী বুলি নাভাবিব, এয়া কিন্তু দাম বেছি। এই বস্তু তাৰমানে বেয়া হৈ গ'লেও ভাল হয়গৈ, পালে বুজি? মই 1 লিটাৰ গাখীৰ, এইটো গোৱালৰ নাম নন্দ, মোক দিলে এখেতৰ তাত, আৰু এখেতে কমপ্লেইন কৰিছে, নন্দলাল গাখীৰ দেখোন ফাটিল,
এখেতে কৈছে যদি গাখীৰখিনি বেয়া আছিল তেনে খগেন জৰিউ মধু ইছলাম আইজাক জেলিনা এই 14 ঘৰত দিলক কাৰো ফটা নাই কিয় আপোনাৰ বাচনৰ গণ্ডগোল আছিল এতিয়া কি কৈছে গম পাইছেনে আজি আপুনি দৈ খোৱা বুলি ধৰকচোন কিহৰ কাৰণে দৈ দাম কিমান বোলে 250 টকা গাখীৰৰ কিমান বোলে 70 টকা তাৰমানে গাখীৰ বেয়া হ'লে দৈ হয় তেতিয়া দাম বাঢ়ে দৈ যেতিয়া বেয়া হ'ব কি হ'ব তেতিয়া চানা যে কি বনাই কিবা সেই কলা কাৰণে বগা কাৰণে তো নবনাই জানো মিঠাই যে হয় নাই সেইটো দাম আকৌ 1,500 টকা কেজি হয় নহয় গতিকে সেই গাখীৰ বেয়া হ'লে কিবা চানা হ'ব আৰু সেইটো বেয়া হ'লে কি হ'বগে ঘি সেইটোতো 1200 টকা কেজি তাৰমানে যিমানে গাখীৰ বেয়া হৈ থাকে সিমানে দাম বাঢ়ি গৈ থাকে তাৰমানে কেতিয়াবা বস্তু বেয়া হ'লেও দাম বাঢ়ে পালেনে বুজি গতিকে এনেকৈ আমি মঠিব লাগিব তাকে কৈছেগে মই কোনখিনি কথা ক'ব বিচাৰিম কপিলে মাতৃক কৈছে হে মাতৃ আধ্যাত্মিক পৰিৱেশ এটা পাব লাগিব এতিয়া মাতৃয়ে কৈছে আধ্যাত্মিক মানে কি দেই এইকাৰণে মই কথাষাৰ ক'বলগীয়া হ'ল অধি যোগ আত্মা যোগ ইক প্ৰত্যয় যোগ হয় আধ্যাত্মিক শব্দ হৈছে অৰ্থাৎ যি ঠাইত আত্মা পৰমাত্মা সম্পৰ্কে যি ঠাইত আগম আৰু নিগম সম্পৰ্কে যি ঠাইত প্ৰকৃতি পুৰুষ সম্পৰ্কে যি ঠাইত পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি সম্পৰ্কে পালেনে বুজি কি কৈছোগে আধ্যাত্মিক পৰিৱেশ কোনটো কয় য'ত আত্মা আৰু পৰমাত্মা সম্পৰ্কে আগম আৰু নিগম সম্পৰ্কে দেহতত্ত্ব সম্পৰ্কে দেই পৰা প্ৰকৃতি অপৰা প্ৰকৃতি জীৱাত্মা সম্পৰ্কে আৰু সাঞ্জুৰ্য সাৰূপ্য শালুক্য সমীপা সাত্বিক পাঁচবিধ মুক্তি সম্পৰ্কে ঈশ্বৰৰ স্বৰূপ সম্পৰ্কে যোগ সম্পৰ্কে প্ৰাণায়াম সম্পৰ্কে চেতনাৰ স্তৰ সম্পৰ্কে আলোচনা হয় সেয়া আধ্যাত্মিক পৰিৱেশ বোলে কিন্তু আহিন মাহ পৰাৰ লগে লগে যেতিয়া গোটেই ভাৰতবৰ্ষত গোসানী পূজা আৰম্ভ হয় তেতিয়া কিন্তু সাংবাদিকবিলাকে কি কয় চাওক আজি কি সুন্দৰ আধ্যাত্মিক পৰিৱেশ অমুক থান তালৈকে আজি এইবাৰ কোৱা হৈছে ৭৫টা মহ বলি দিয়া হ'ব অমুক ঠাইত বোলে ৫,০০০ ছাগলী বলি দিয়া হ'ব কি সুন্দৰ য'ত হিংসা কৰা হৈছে ছাগলীয়ে বলি দিয়ক হাঁহটোকে বলি দিয়ক মহটোকে বলি দিয়ক এয়া জানো আধ্যাত্মিক হয় ছাগলী বলি দিয়া ঠাইখিনিত মহ বলি দিয়া কাৰণে আত্মা পৰমাত্মাৰ কথা পাতে নেকি বাৰু আমি আকৌ গুৱাহাটীতে মই আকৌ বেলেগত দেখা নাই এই গুৱাহাটীত এঘৰ মাহী তাত ভুলতে গুচি গ'লোঁ সেইদিনা লক্ষী পূৰ্ণিমা আছিল মইতো গম নাপাওঁ তাৰমানে এবটল তেজ লাগে মোৰ ভাইটিৰ কাৰণে দেই এতিয়া ল'ৰাটোৱে তেজ দিয়ে নেকি সুধিব গ'লোঁ যাওঁতেতো মাতিটো মাহীঘৰত তাৰমানে একেবাৰে মই পাকঘৰলৈকে সোমাই গ'লোঁ আৰু মাহীয়ে পাকঘৰটোতেই এই গোসানী খেল অলপ পাতিছে তাৰমানে লক্ষী পূজা পাতিছে পাকঘৰৰ ভিতৰতে মাহী এই লক্ষীয়ে কিবা খায় নেকি বোলে কেনেকুৱা এই বোলে মাছ মাংস আমলেট কিবা কিবি খায় নেকি বোলে মই বুজি নাপালোঁ বোলে লক্ষীয়ে বোলো দমৰৰ গাখীৰৰ চাহ খায় নেকি তাৰপৰা মতা হাঁহৰ ডিম আমলেট বনায় নেকি তেতিয়া বুজি পাইছে মাহী আৰু মোক কৈছে তো নাখায় যদি নাখায় লক্ষীয়ে তো আপুনি যিটো পাকঘৰত আপুনি কণীৰ আমলেট বনায় কণী বইল কৰে আলু কণী কি পিটিকা কৰেগৈ মাছ মাংস খায় তাৰমানে সেই কৰে বাপেক তাৰমানে মহা তাৰমানে আৰ্মিত কাম কৰে দেই বোলো যিটো পাকঘৰত আপুনি আমিষ ৰান্ধে তাত আপুনি লক্ষীক পূজা দিছে আহিব নেকি অঁ কথাটোতো হয় বোলে আপুনি পঢ়িছে কিমান বোলে মই লজিকত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ দুদিনমান মই হায়াৰ ছেকেণ্ডেৰী কামো কৰিছিলোঁ বোলো আপোনাৰ মোৰ ব্ৰেইনটোত ঘি থকা হ'লেতো মই বাৰীত শাক পাচলি নকৰিলোহেঁতেন গতিকে ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰা দুদিনমান কলেজত কাম কৰা মাহীজনীয়ে যদি আমিষ ৰন্ধা পাকঘৰটো যদি লক্ষী পূজা কৰে তাতো নাৰায়ণ স্বামীটো চোৱা দূৰৰ কথা লক্ষীয়ে যাব নেকি মাহীক মই বুজাই দিছোঁ লক্ষী পূজা কৰিলে টকা নহয় সৰস্বতীক পূজা কৰিলে কিন্তু পৰীক্ষাত পাছ নকৰে কঠোৰ পৰিশ্ৰম কৰিব লাগিব যাৰ কাৰণে আমাৰ আজি ইছলাম ভাইসকল আমাতকৈ বেছি ধনী কঠোৰ পৰিশ্ৰম কৰে আমি পথাৰবোৰ এৰি দিছোঁ তেওঁলোকে আধিত ধান কৰিছে আপোনাৰ চোতালতে 3 ভাগ কৰি এভাগ দি তেওঁ 2 ভাগ লৈ গুচি গৈছে হয়নে এতিয়া ইছলাম ভাইসকলেতো সৰস্বতী পূজাটো নাযায় গ'লেওতো নাচায় কিন্তু তেওঁলোকেতো পৰীক্ষাতটো ফেইল কৰা নাই সৰস্বতী মাইটো ফেইল কৰাই দিয়া নাই তেতিয়া মই এজন সুধিলোগৈ আপোনালোকে সৰস্বতী পূজা কৰে নেকি মানে শিলচৰত সুধিলোঁ মোক তেতিয়া কৈছে আর কইবেন না আমার তাতে মূর্তি পূজাটা হচ্ছে হারাম আমার মূর্তি পূজাটা আইডল ওরশিপটা আমার নেই তাহলে কাজটা করে দেন বলে গেছে সরস্বতী মায়ের কি পূজা করলেই সরস্বতী মাইয়া কি মানে ওই সিয়াহি হয়ে কি কলমের ভেতরে ঢুকে কি লিখা দিব মোক কইছে গে সরস্বতী মা পূজা করলে সরস্বতী মায়ের সিয়াহি হয়ে কলমটোর ভিতর সোমাই যাব নাকি লিখি দিব আমরা কি পরীক্ষা পাস করুম মই বলো আলহামদুলিল্লাহ মই যাও ভাই মুখ তারপর কেছে বুঝতে পেরেছ তারপর কেছে পরিশ্রম না করলে কি খাওয়ানো খাইবই হ্যাঁ লক্ষ্মী মারা কি পূজা করলে গছর গছ যতগুলো গাছপালা আছে গাছপালার পাতার কিলা থেকে মহাত্মা গান্ধীর এই মাথাটা অঙ্কন হবে
তাৰমানে কি লক্ষীক পূজা কৰিলে গছৰ পাতবিলাকত কি মহাত্মাখিনি ফটো আঁকা হৈ যাব, টকা হৈ যাব নেকি? মোক কৈছে কি কষ্ট কৰিব লাগিব বাপু, গতিকে কষ্ট কৰিলেহে ৰত্ন পাব, যত্ন কৰিলে ৰত্ন পাব, আৰু অধ্যয়ন কৰিব লাগিব, নহ'লে সৰস্বতী মায়ে আহি পেলাই কলমটোৰ ভিতৰত সোমাই দি পেলাই পাছ নকৰায়, হয়নে? সেইকাৰণেই আমাৰ এই নিমিনবসিদ্ধ সংবাদত চতুৰ্থ অধ্যায়ত ভকতৰ লক্ষণ কৈছে। প্ৰাকৃত ভকত কোন? যিজন ভকতে হয়তো ভকত সজন মাতি আনি ঘৰত নাম ধৰাব পৰা নাই, অৰ্থনৈতিক বিপৰ্যয়, হয়তো পাঠ কৰাব পৰা নাই, হয়তো মানুহক দেখুৱাই নামঘৰ এটা পাতিব পৰা নাই, কিন্তু অলপ সময় পালে তেওঁ অন্তৰত ভগৱন্তক ভাবে। কোনোমতে নহয় সেইটো নিন্দাৰ ভাজন। তেওঁ নাম ধৰিব নোৱাৰিলে বুলি, ভাগৱত পাঠ কৰাব নোৱাৰিলে বুলি, তেওঁ দুখীয়া হ'ল বুলি, তেওঁ এটা ভালদৰে গুৰুগৃহ সাজি ল'ব নোৱাৰিলে বুলি, ভাগৱত এখন কিনিব নোৱাৰিলে, তেওঁৰ ঘৰত থকা এখন নাই বুলি তেওঁ কিন্তু নিন্দা নকৰিব, কাৰণ তেওঁ সময় পালেই হৃদয়ত ঈশ্বৰক ভাবে। কিয় কাৰণে সেইজন ভকতে এটা কথাই জানে, সুখ শান্তি আত্মসন্তুষ্টি ঈশ্বৰৰ অৱস্থান গছৰ গুৰিত সোণৰ মূৰ্তিত নাই, হৃদয়ত। সুখ আৰু শান্তি আত্মসন্তুষ্টি বজাৰত কিনিবও নাপায়, বিক্ৰী কৰিব নোৱাৰে। ক'ত আছে? ইয়াতে। আৰু ঈশ্বৰ হৃদয়তে। সেইকাৰণে আইসকলে চুমিয়ে কালিও গাইছে। কি গাইছে বাৰু? মনত পৰিছে কালি গধূলি কি গালে? পাহৰা ধানৰ ভাত খালে চাখালে পাহৰি গ'ল। বিচাৰি বিচাৰি নাম আৰু নাম আছে বুলি বৈকুণ্ঠলৈ গ'লোঁ, বৈকুণ্ঠত গৈ মই লক্ষীক অকলে বহি থকা দেখিলোঁ, আৰু বিচাৰি বিচাৰি নাম মই হৃদয়তে পালোঁ। হয় নাই? না শেষত ক'ত পালে? ইয়াতে নাপালে জানো? লক্ষীক গৈ পেলাই সুধিছে চুমে, আপোনাৰ তেখেত জানো পাই ক'ত গ'ল, মোক কৈও যোৱা নাই, মাজে মাজে এনেকৈ ফুটুংকৈ নোহোৱা হৈ যায়, সন্যাসীবিলাকৰ মাজত থাকিলে গৈ নেকি, তাত গৈ পেলাই এই চাল চামৰা চব গৈ পেলাই উয়ে মাটি খাই পেলালে, পোৱা নাই। এই তোমালোকৰ মাজতে আছে। ক'ত? এই য'ত বোলে নাম গাইছে তাতে ৰখি আছে। গতিকে ঈশ্বৰ হৃদয়ত আছে, সুখ শান্তি আত্মসন্তুষ্টি ঈশ্বৰ বাহিৰত নাই। সেইকাৰণে কৈছোঁ আধ্যাত্মিক পৰিৱেশ সেইটোকে ক'লে য'ত আত্মা পৰমাত্মা সম্পৰ্কে আলোচনা হয়, য'ত প্ৰকৃতি পুৰুষৰ কথা আলোচনা হয়, য'ত পৰা প্ৰকৃতি অপৰা প্ৰকৃতিৰ কথা আলোচনা হয়, য'ত আগম আৰু নিগমৰ কথা আলোচনা হয়, য'ত আদি ভৌতিক আধ্যাত্মিক আদি দৈবিক তিনি তাপৰ বিষয়ে আলোচনা কৰা হয়, য'ত ধ্যানৰ বিঘ্নিবিলাকৰ আলোচনা কৰা হয়। এটা টান কথা এষাৰ ক'ম, এখেতৰ বয়সৰ যিখিনি আছে মই ভাবোঁ গোটেইখিনি ভজনীয়া। এই ভজনীয়া লোকসকলে কোনোবাই আকৌ ৰূপটো আনিব নোৱাৰে, ঈশ্বৰৰ ৰূপটো নাহে, নহয় নহয়, মাজে মাজে নকয় জানো? এই মাজতে দেখোন হৈ যায়। কি কাৰণত আনিব নোৱাৰে বাৰু? তাৰ উত্তৰত কপিল প্ৰভে মাকক কৈছে, মা বুজি লোৱা, নহ'লে কিন্তু তুমি সেই দেউতা বনত যোৱা চিন্তা কৰি থাকিলে কিন্তু তুমি ঈশ্বৰক নাপা। বোলে বাচ্চা কোৱা। তেতিয়া কপিল প্ৰভে মাতৃ কৈছে, দুখা ধৰ্মানস্বা অংগাজাময়ত্বহা শ্বাস প্ৰশ্বাস ধান পাঞ্চা বিঘ্নি। মই আকৌ ৰিপিট কৰিছোঁ, দুখা ধৰ্মানস্বা অংগাজাময়ত্বহা শ্বাস প্ৰশ্বাস পঞ্চ ধ্যান বিঘ্নি। হে মাতৃ, ধ্ৰুৱক আৰু প্ৰহ্লাদক শৰণ দিওঁতে ভজন দিওঁতে নাৰদে এই বুলি কৈছিল, দুখ কায়িক বাচিক মানসিক আদি দৈবিক আধ্যাত্মিক আৰু আদি ভৌতিক, এই 6 প্ৰকাৰৰ দুখ, কায়িক বাচিক মানসিক আদি দৈবিক আদি ভৌতিক আৰু আধ্যাত্মিক, এই 6 প্ৰকাৰৰ দুখ দৰ্মনস্য। ডেকাকাল চবৰে আহে, ছোৱালীজনী গাভৰু হয়, ল'ৰাটো ডেকা হয়। ডেকা হ'বলৈ গৈ থাকোঁতে কৈশোৰ অৱস্থা পাৰ কৰোঁতে কাৰোবাৰ কিবা ভাল লাগিবও পাৰে। কোনোবা এটা ভাল চাকৰি আশা কৰিছিল, কোনোবা ডেকা ল'ৰাই কোনোবা ভাল ছোৱালীজনীক আশা, কোনোবা ছোৱালীজনীক কোনোবা ভাল পুৰুষক আশা কৰিছিল। মুঠতে যিবোৰ বস্তুক তেওঁলোকে নিজৰ কৰি পাবলৈ বিচাৰিছিল কিন্তু নাপালে, নিজৰ প্ৰিয় বস্তুটো নাপাওঁতে মনত যিটো দুখ থাকি যায় তাৰ নাম হ'ল দৌৰ্মনস্য। কাৰোবাৰ যদি সেনেকুৱা আক্ষেপ থাকি গৈছে, ডিজায়াৰ থাকি গৈছে, ৰিমাইনিং পাৰ্চন অফ দ্য ডিজায়াৰ, সেইটো ধ্যানৰ বিঘ্নি মানে। অংগজনেত কিছুমান মানুহ চাবচোন হাতখন বা ভৰিখন এনেকৈ জোকাই থাকে, নাথাকে জানো? কাণখনকে খোজা থাকে, কিবা এটা কৰি থাকিব, মুঠতে কোনোবা এটা পাৰ্ট লৰাই থাকিব, হয় নাই? তাৰমানে ধ্যানৰ সময়ত ভজনৰ সময়ত যদি কোনোবা শৰীৰৰ অংগ এটাও যদি লৰাই থাকে, মুঠেও আনিব নোৱাৰিছা। আৰু শেষত কিন্তু ভকতক দুটা ৰেহাই দিছে। কিয় কাৰণে? ধ্ৰুৱৰ কাৰণে ৰেহাই দিব লগা হ'ল। ধ্ৰুৱই কি কৰিলে? শেষত উশাহ নিশাহো বন্ধ কৰিলে। উশাহ নিশাহ বন্ধ কৰোঁতে কি হ'লগৈ? গোটেই জীৱ জগতত হাহাকাৰ লাগি গ'ল। হাহাকাৰ লাগি ঈশ্বৰ ভিতৰত নহয় বাহিৰত দিলে। এতিয়া ভগৱানকে উল্টাকে ধ্ৰুৱই গালিছে, তুমিতো ভিতৰত যা, বাহিৰত কেলৈ আহিছা? ইমান সাহস 5 বছৰ ধ্ৰুৱ ঈশ্বৰ কৈছে, তুমি মোৰ ভিতৰত আছিলা, তোমাৰ বাহিৰত কি কাম আকৌ? বোলে কিয়? ঈশ্বৰক
মুখৰ মাত বন্ধ কৰিছে ভগৱান মানে ধ্ৰুৱই কি কৈছে কামান মোক মা শুনিতিয়ে শিকাইছে ব্ৰহ্মাণ্ড দুখন এখন মায়াৰ ব্ৰহ্মাণ্ড এখন পৰমেশ্বৰ পৰমাত্মাৰ ব্ৰহ্মাণ্ড আৰু পৰমেশ্বৰ পৰমাত্মাৰ ব্ৰহ্মাণ্ডখন মানুহৰ হৃদয় হৃদয় আৰু মানুহৰ যিটো ধুনীয়া শৰীৰ যিটো শৰীৰ দেখা পায় ডেকাই গাভৰুৱে দেখা পায় ডেকা দেখা পাই পেলাই পগলা হৈ যায় এজনী ধুনীয়া গাভৰু ছোৱালী দেখা পাই পেলাই ল'ৰা বলিয়া হৈ নাজানে আকৌ ধুনীয়া পাহুৱাল ডেকা এটা দেখা পাই পেলাই ছোৱালী এজনী নাভাবেনে এই সুপুৰুষক মই যদি জীৱন সংগী পালোহেঁতেন কেতিয়াবা আকৌ চান্স পাই পেলাই মনে মনে কৈ দিয়ে আপুনি ছিংগল নেকি কয় নকয় হয়নে ঠিক সেনেকুৱাকৈ কয় নকয় এইকাৰণে কি কৈছেগৈ যে তুমিতো মায়াৰ ব্ৰহ্মাণ্ডত নাথাকা তে মায়াৰ ব্ৰহ্মাণ্ডত তুমি কিয় আহিলা তেতিয়া ঈশ্বৰে মাত তেতিয়া কৈছেগৈ তুমিতো নহ'লে চকু নেমেলা ঈশ্বৰে ধ্ৰুৱক চকু মেল খাবৰ কাৰণে বাহিৰত আহিবলগীয়া হয় আৰু সেইকাৰণে তেতিয়া ক'লে বোলে এটা কাম কৰিলোঁ আজিৰ পৰা ভকতক মই শেষৰ গীতাৰ পৰা ৰেহাই দিলোঁ শ্বাস প্ৰশ্বাস তাৰমানে উশাহ লওঁতে আৰু নিশা এৰি দিওঁতে বোলে গাত কঁপনি আহিব পাৰে উশাহ লওঁতে নিশা এৰি দিওঁতে কঁপনি হ'ব পাৰে সেইকাৰণে শংকৰদেৱৰ অনুগামী এজন আছিল শিষ্য এজন বৰ মানে বেলেগ ধৰণৰ ভকত ভুবুৰা আঁতৰি ঈশ্বৰৰ নাম ল'লে বোলে গাবলৈ ভুবুৰি উঠিলে আৰু এদিন হুকুৰা বাঘে হাউৰিয়াই থকা যেন পালেগৈ মাধৱদেৱে কাষলৈ গ'লে ইয়াততো আঁতৰি এজন থাকে ইকৰাৰ ফাঁক দি পেলাই চাইছেগৈ বাপজনাই কি কৰিছেগৈ নাৰিকলৰ পাত এটা পাৰি তাতে শুই আছেগৈ আৰু ইফালে কেৰাহীত ভাত উতলি আছে আৰু চৌকাৰ কাষেদি তিতাকেৰেলা বগাই আহিছে বাহিৰত আৰু গোটেই গা ভুবুৰা কি শুনিছেগৈ ৰাম হৰি তাৰমানে উশাহ লওঁতে ৰাম নিশা এৰোঁতে হৰি ই বোলে কি কথা সোমাই গ'ল বোলে ভাকুত কুটাই দিছে তাৰমানে বুঢ়াই ভালকৈ জানে কিমান সময় লাগিব তাৰমানে এইখিনি উখোৱা চাউলৰ ভাত কেঁকুৰা বাৰু ভিগিয়াই দিছেগৈ সিমানখিনি সময় বুঢ়াই টোপনি মাৰি ল'বগৈ ভাকুত কুট দিছেগৈ একো লচৰ কাৰণে তেতিয়া মাধৱদেৱে গম পাইছে টোপনি মানে সঁচাকৈয়ে গৈছে তাৰমানে এওঁ ভাওজুৰি থকা নাই কিন্তু মুখত যে দাড়ি খোপা গৈ শংকৰদেৱক অভিযোগ দিছেগৈ ভকত হ'লে কিডাল হ'ব উশাহে নিশাই পেলাই ৰাম হৰি গৈছে কিন্তু বোলে গোটেই চোতালখনেই জাবৰ জোঁথৰ কি ক'ব মাধৱদেৱে আগতেই ভুবুৰাতেই জানে সেইকাৰণে মাধৱদেৱক মানে যেতিয়া কমপ্লেইন কৰিলেগৈ তেতিয়া শংকৰদেৱে ক'লে কোনোবাই আমাৰ অনুগামী হৈও চোতাল চাফা কৰা নাই তেতিয়া মানে ভুবুৰাতে কৈছে মোক টঙালৰ চেচুক এডাল দিয়া হওক টঙালৰ চেচুকেৰে তেওঁ দাড়িখিনি ক্ষৌৰকৰ্ম ক'লেগৈ মই বাৰু মোৰ চোতালখন চাফা কৰিলোঁ কিন্তু কাৰ পেটৰ ভিতৰত কি মলি আছে মইতো দেখা নাপাওঁ মই মোৰ চোতালখন চাফৰি কৰিলোঁ মোৰ পদূলিমুখ এতিয়া চাফা আৰু মই গম পাইছোঁ আজি কোনোবাই মই কেঁকুৰা বাৰু বনাই থকা গম পাইছে গমেই পালে তাৰমানে মাধৱদেৱ যে কৈছিল গতিকে কৈছেগৈ মোৰ বাৰু বাহিৰত থকা দাড়িকেইডাল মই পদূলিখন চাফা কৰিম কিন্তু কাৰোবাৰ যে পেটকেইটা মলি আছে সেইখিনি কোনে চাফা কৰিব তাৰমানে ইজন ভকতে সিজন ভকতৰ বিৰুদ্ধে খুট মাৰি দিয়ে বেক বাইটিং নকৰে জানোকে অৰ্থাৎ কি ক'লাগে যে বেক বাইটিং অৰ্থাৎ এই যে হানখোজ মৰা কথা যদি এৰিব নোৱাৰে তেওঁ অমানিত্য নহয় এইবাৰ ক'বগৈ যম নিয়ম অষ্টাংগ যোগ ক'বগৈ সেই মাতৃ 5 বিধ যম 12 বিধ নিয়ম 20 বিধ অমানিত্য যদি কৰিব নোৱাৰে তেওঁ ভকতেই নহয় কি বুলি ক'লে 5 বিধ যম 12 বিধ নিয়মৰ দ্বাদশ আৰু 1 অৰ্থাৎ 20 বিধ অমানিত্য গীতাৰ ভক্তিযোগ দ্বাদশ অধ্যায় আপোনালোকে তাতে পাব দ্বিতীয় চৰণত কি বুলি লিখিছে ঐ অমানিত আদি কৰিতা প্ৰকাৰ ভক্তি খানিবাৰ জানা উপায় খাৰে খাৰ এই গোটেইখিনি কৰাৰ পাছতহে হ'ব গতিকে ধ্যানৰ বিঘ্নি কি দিলেগে দুখ দৌৰ্মনস্য অংগজমেত শ্বাস প্ৰশ্বাস দুখবোৰ এৰিব পাৰিব লাগিব সেইকাৰণে কি ক'লে দুখতো জানে সুখতো জানে গৰমতো জানে শীততো জানে পালেও তেনে নাপালেও তেনে জন্মিলেও নাই মৰিলেও সুখ নাই তেওঁ পাব আৰু কেলে দৌৰ্মনস্য কিবা যদি নাপালেও আপুনি এৰক দ্ৰৌপদীয়ে যেতিয়ালৈকে বাওঁ হাতখনে খামুচ মাৰি ধৰি সোঁ হাতে বস্ত্ৰ খুজি আছে পালে জানো কিন্তু যেতিয়া বিবেক জ্ঞান আহিল শাওণ মাহ পূৰ্ণিমা তিথি কাল সন্ধিয়া শিশুপালে বেয়া বাক্য কৈছে আৰু শিশুপালৰ শিৰচ্ছেদ কৰিব লাগে কৃষ্ণই সুদৰ্শন চক্ৰ তুলি লৈছে হঠাৎ চক্ৰ এৰি দিয়াত আঙুলি তৰ্জনী আঙুলিৰ পৰা তেজ নিগৰিছেগৈ হয়নে কিন্তু সেইদিনাখনতো দ্ৰৌপদীয়ে নিজৰ লাজ ঢকা বুকুৰ কাপোৰখনে ফালি পেলাই কৃষ্ণৰ তেজ বন্ধ কৰিছে তাতো ৰাজসভাত আন মহিলা বহুত আছিল আন পুৰুষ বহুত আছিল কোনেওতো নিজৰ গাৰ বস্ত্ৰ ফালি দিয়া নাই হয়নে
গতিকে চুলিত লোৱা আগুৰানখন দিয়া নাই, গাত লোৱাখন দিয়া নাই, বুকুত বান্ধি ৰখা লাজ ৰখা কাপোৰখনকে চিৰি তেওঁ কৃষ্ণৰ বান্ধিছে। অৰ্থাৎ তেওঁ লাজ পিছৰ কথা, কৃষ্ণৰ তেজ বন্ধ হ'ব লাগে, হয়নে? সেইকাৰণে কৃষ্ণই ক'লে তুমি যে লাজ কাজ এৰি নিজৰ লাজ ঢাকিব এৰি যে মোৰ তেজটোহে বন্ধ কৰাটো তোমাৰ ডাঙৰ কাম হ'ল। গতিকে মই আউসীৰ ধাৰ পূৰ্ণিমাত খুজিম। আৰু যেতিয়া দ্ৰৌপদীৰ মনত পৰিব অন্ধ ধৃতৰাষ্ট্ৰই মোক দেখা নাপায়, দ্ৰোণাচাৰ্য কৃপাচাৰ্য অশ্বত্থামাকে আদি কৰি পিতৃ সমবয়ীয় বহুত আছে, এওঁলোকেতো মোক দেখা পায়, এই বুঢ়াকেইটাতো চকু মুদি থকা নাই। যদি তেওঁলোকৰ চাওঁতে বোৱাৰীয়েকৰ গাটো লাজ নাই, মোৰ দেখুৱাওঁতে কি লাজ? আকৌ মনত পৰিলে যিদিনাখন মই কৃষ্ণৰ আঙুলিত কাপোৰখন বান্ধি দিছিলোঁ, সেইদিনাখনতো মোৰ বুকুৰ এফাল সকলোৱে দেখা পালে, হয়নে? সেইদিনাখনতো মই লাজৰ কথা ভবা নাছিলোঁ। আজি কিয় মই লাজৰ কথা ভাবিছোঁ? লাজটো তমগুণী নহয় জানো? এইবাৰ ভাবিলে আজি যদি জগতৰ ঈশ্বৰে মোৰ নাঙত দেহাটো দেখুৱাব বিচাৰিছে, মোৰ আপত্তিকে দেখা পাই থাক, চাব মন গৈছে চাই থাক। হে ঈশ্বৰ, তোমাৰ যি ইচ্ছা মই মানি ল'লোঁ। লগে লগে কাপোৰ দিলে। অৰ্থাৎ সকলোখিনি সমৰ্পণ কৰি দিয়ক, আপোনাৰ দায়িত্ব ল'ব দেই। যোৱাকালি আবেলি সময়ত বজাৰৰ পৰা নামঘৰৰ তেল খলিতা কিনি আনি ঘৰ নেপাওঁতে ৰাজহুৱা নামঘৰ বিহাৰী মানুহ, মাৰোৱাৰী মানুহে, নেপালী মানুহে গৰু এৰি দিছে, কেইটামান বান্ধি থৈছেগৈ। কুকুৰ এটাই খেদি গৈ পিনি দমৰা পোৱালিটো কামোৰে আৰু সৰু এসপ্তাহমান হৈছে। আৰু কোনোবা ফালৰ পৰা গাই এজনী, কিবা গীৰ গাই বুলি কয় নেকি, বাঁহৰ চুঙা কাটি দিলে যেনেকুৱা কাণদিখন থিয় থিয়, গীৰ গাই এজনী আহি পেলাই কুকুৰটোক শিং দুটাৰে হেঁচা মাৰি থৈছে। আৰু নামঘৰীয়ে পানী বাল্টিংটোকে দলি মাৰিছে, ঘৰ মোচা বাল্টিংটোকে দলি মাৰিছে। কুকুৰটো কেংকেঙাই দিলে, মোক সুধিলে আনকালে নকৰে দেখোন, এই কুকুৰটো গাইজনী কিয় খেদি আহিলে? এইটো আমাৰ মৌজাদাৰৰ ঘৰৰ কুকুৰটো। বোলে কুকুৰটোৱে কি কৰিছিল অপৰাধ দেখা নাই? কি কৈছিল? বোলে দমৰা পোৱালিটোৱে কামুৰিবলৈকে গৈছিল। বোলে গাইজনী কিয় আহিল? বোলে সেই পোৱালিটোৰে মাক। যিটো দমৰা পোৱালীক কুকুৰে কামুৰিব খুজিছিল সেই মাকজনীহে খেদিছে, আৰু বেলেগ গায়ে কিন্তু খেদা নাই। পালেনে বুজি? পোৱালীৰ দাহত খেদি অহা নাই জানো? সেইকাৰণে মাধৱপুৰ কেলে সহজ কৃপালু গুণক প্ৰকাশে ধৰি আশা কৰি ভকত বৎসল নাম। উদাহৰণ কি যে ধেনু যেন মতে বৎসক পালৈ তুমি সেই মতে পালা নাম। ধেনু মানে গাই গৰু। গাই গৰুটোৱে নিজৰ পোৱালিটোক শত্ৰুৰ পৰা বচাবলৈকে আহি শিং দুটাইদি হেঁচা মাৰি দিছে নাই? যেনেকৈ নিজৰ পোৱালিটোৰ দায়িত্ব লৈছেগৈ, আপোনালোকেও ভগৱন্তৰ সন্তান বুলি নিজকে ভাবি তেওঁৰ চৰণত অৰ্পণ কৰক। গাইজনীয়ে নিজৰ পোৱালিটোক বা কঢ়ালিটোক বা দমৰাটোক বা বচোৱাৰ নিমিত্তে যেনেকৈ আহিছেগৈ, আপোনালোকৰ দায়িত্ব ল'ব নালাগে। আত্মসমৰ্পণ কৰি দিয়ক, হয় নাই? যেতিয়ালৈকে আত্মসমৰ্পণ কৰা নাই দ্ৰৌপদী মানে কি জানিলোঁ? দ্ৰৌ মানে দুই, পদ মানে ভৰি, দুই ভৰিত দুই নাও, বাওঁ হাতেৰে খামুচিৰে সোঁ হাতে কাপোৰ কৈছে। যদি এনেকৈতো কৰা নাই হাতযোৰ, নহয় জানো? মাছৰ হাত আৰু চকী হাত দুইখন লগ লাগিলে যোৰহাট হয়। এতিয়া আপোনালোকৰ প্ৰাথমিকখনৰ এইখন ঠাইখনৰ নাম কি? অজুহাট। তাৰ লগতে তটো লগাই দিয়ক, কিবা অজুহাট হৈ যাব। কিন্তু 3 নম্বৰ হাতখন থাকিলে যোৰহাট হ'ব নেকি? পালেনে বুজি? গতিকে 3 নম্বৰ হাতখন থাকিলে কিন্তু যোৰহাট নহয়গৈ। তাৰমানে যোৰহাট মানে এযোৰ হাত, নহয় জানো? পালে বুজি? গতিকে অজুহাট বাদ দিব লাগিব, হয় নাই? সেইকাৰণে কৈছোঁ, যেতিয়াই তেওঁ এইখন হাতো এৰি নমস্কাৰ কৰিলেগৈ আহি গ'ল। কাৰণ তেওঁ গম পালে আত্মাটোকতো কোনো নঙঠা কৰিব নোৱাৰে। বুজি পালে অসাধ্য অদাহ্য অশিষ্য অক্লেদ চিৰসনাতন শাশ্বত আত্মা, যাক অস্ত্ৰই কাটিব নোৱাৰে, যাক জুয়ে জ্বলাব নোৱাৰে, যাক বতাহে উৰুৱাব নোৱাৰে, যাক জলে ক্লেদাক্ত কৰিব নোৱাৰে, সেইটো আত্মাক কোনোবাই নীলাজ কৰিব পাৰিব নেকি? নীলাজ মানুহৰ চাউনি। আপুনি যিমান কাপোৰেই নিপিন্ধক, যিজন অসভ্য মানুহ কাপোৰৰ মাজেদি আপোনাক এক্সৰে কৰাৰ দৰে ডাঙৰ দেখিব। যিজন মানুহৰ দৃষ্টি বেয়া, আপুনি কম্বল উৰি গ'লেও আপোনাক নাঙঠেই দেখিব। পাইছে বুজি? তেওঁলোকে মৰিবৰ বয়সেই হওক। গতিকে যাৰ দৃষ্টি বেয়াই, আৰু সেইজনক কেতিয়াও ঈশ্বৰে কৃপা নকৰে। গতিকে দৃষ্টিবোৰ যেতিয়া চিধা নকৰেগৈ, তাৰমানে বক্ৰ দৃষ্টি, কথাৰ বক্ৰ আৰু দৃষ্টিৰ বক্ৰ, তাৰমানে চকুৰ চাউনি যাৰ বেকা আৰু কথাৰ কাট যাৰ বেছি, মানুহক হানি কথা কয়, সেইজনে কেতিয়াও পৰিত্ৰাণ নাপায়। আমাৰ তাত এজন আছে, একো কামতে সন্তুষ্ট নহয়। মৌজাদাৰৰ শেষ ছোৱালী বিয়া বৰ ধুনীয়াকৈ হৈ গ'ল। আলহী যেনেকৈ আহিব লাগে, বতৰ ভাল, শোক ভাল, খাদ্য ভাল, ৰান্ধনি ভাল, সকলো ভাল। খেখাটা কুদা হ'ল। শৰৎ কা, আমি কাকা বুলি মাতো। কেনে পালে? ইমান ভাল নহয়। তাৰমানে ইমান ধুনীয়াকৈ যে হ'ল সেইটোও বেয়া। তাৰমানে এনেকুৱা মানুহ আছে, তাৰমানে ভালটোকো দেখিব নোৱাৰে। এনেকুৱা মানুহ পৃথিৱীত আছে। গতিকে লোকৰ ভাল দেখিবও নোৱাৰে, হয় নাই? সকলোৰে ভাল দেখিব পাৰিব লাগে। সেইকাৰণে ক'লে যে নমো
কপিল স্বৰূপদেৱ হৰি প্ৰকৃতি পুৰুষমত ভায় কালে মোক প্ৰকৃতিবোৰ ভালকৈ কোৱা তেতিয়া কপিল প্ৰভে কি ক'লে হে মাতৃ এই দেহাটোত দুটা প্ৰকৃতি আছে এটা নাম পৰা প্ৰকৃতি এটা নাম অপৰা প্ৰকৃতি পৰা প্ৰকৃতি হ'ল জীৱাত্মা আৰু 23টা অপৰা প্ৰকৃতি আছে যি নিজে নিজে একো কাম কৰিব নোৱাৰে হে মাতৃ সেই 23টা প্ৰকৃতিয়ে পৰা প্ৰকৃতিৰ সহযোগত যি কাম কৰে তাকে ৰমন বুলি জানিবা এটা ৰমন কি শুনক আমাৰ শৰীৰটো চতুৰ্বিংশতি তত্ত্ব ক্ষিতি অপ তেজ মৰুদ বোম ৰূপ ৰস শব্দ স্পৰ্শ গন্ধ চকু কাণ নাক জিভা ছাল বাক পানী পাত বায়ু উপস্থ মন বুদ্ধি অহংকাৰ এই 23টা হ'ল অপৰা প্ৰকৃতি অৰ্থাৎ প্ৰথমতে পঞ্চভূত ক্ষিতি অপ তেজ মৰুদ বোম তাৰপিছত পঞ্চতন্মাত্ৰ ৰূপ ৰস শব্দ স্পৰ্শ গন্ধ তাৰপিছত পঞ্চ জ্ঞানেন্দ্ৰিয় চকু কাণ নাক জিভা ছাল তাৰপিছত পঞ্চ কৰ্মেন্দ্ৰিয় বাক পানী পাত বায়ু উপস্থ মন 21 বুদ্ধি 22 অহংকাৰ 23 এইকেইটাই নিজে নিজে একো কৰিব নোৱাৰে কাৰ সহায়ত কৰে অৰ্থাৎ আজি মই ৰাতি অলপমান টোপনি লাগিছে ৰেলত মই কিন্তু গম পোৱা নাই ৰেলখন ৰঙিয়াৰ পৰা কোনফালে দি আহিল তেজপুৰ পালেনে নাই ডেকাৰগাঁও পালেনে নাই বিহালী পালেনে নাই উত্তৰ কাথনি পালেনে নাই তাঁতিবাহৰ কেতিয়া পাহৰিলোঁ হাৰমতি কেতিয়া পাহৰিলোঁ বৰদলনি কেতিয়া পাহৰিলোঁ বৰদলনি পাওঁতে চেঙেতকৈ উঠিল বোলো দাদাই উঠে নেকি মই ইফালে সিফালে চাইছোঁ তাৰমানে ষ্টেচনত বিনোদ দাদা উঠে নেকি বুলি পেলাই হয় নাই যি নহওক নিজৰ গাড়ী লৈ আহিলগৈ তাৰপিছত আৰু মই ধেমাজিত নামিলোঁ কিন্তু পাইলটে যেনেকৈ আনিছে মই আহিছোঁ নে নাই মইতো নিজৰ মতে ৰেলখন অনা নাই ৰেলৰ ড্ৰাইভাৰে যেনেকৈ আনিছে মই আনিছোঁ গতিকে জীৱাত্মাই বাকীকেইটাক চলায় এতিয়া ৰমন কি বুজক এই বাপজনে এই কাৰণে চকুৰে দেখে কাৰণ এখেতে দৃষ্টিহীন নহয় আৰু জীৱাত্মা আছে এই বাপজনে কাণেৰে এই কাৰণে শুনে কাৰণ এওঁ কলা নহয় আৰু জীৱাত্মা আছে এই বাপজনে নাকেৰে গোন্ধ লয় নাকেৰে উশাহ লয় নাকেৰে নিশাহ নাকে হাঁচিও মাৰে কিয় কাৰণে এওঁ জীয়াই আছে জীৱাত্মা আছে গতিকে এইখিনি হ'ল ৰমন কাণেৰে শুনা চকুৰে দেখা নাকেৰে উশাহ লোৱা এইবোৰ হ'ল ৰমন কি পালোঁ পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি এই 24টা তত্ত্বৰ সৈতে কয় আমাৰ এই দেহটো কি কয় ক্ষেত্ৰ এই ক্ষেত্ৰক যিজনে জানে তেওঁৰ নামে হে মাতৃ জানিবা ক্ষেত্ৰজ্ঞ এই বিষয়ে আপোনালোকে গীতাৰ 13 নম্বৰ অধ্যায় ক্ষেত্ৰজ্ঞ যুগত পাব ক্ষেত্ৰ মানে দেহ ক্ষেত্ৰজ্ঞ মানে এই দেহটোৰ বিষয়ে আগম নগম যিয়ে জানে মাতৃৰ বাঞ্ছিত সেই শুনি কৃপা মই মনে প্ৰভু অভিনন্দন কৰি আছে অভিনন্দন মানে মনে মনে তেওঁ অভিনন্দন জনাইছে মাকক কৈছে তুমি যে ইমান ধুনীয়া ধুনীয়া কথাবোৰ মোক সুধিছা দেই ইয়াৰ পাছত অল্প হাস্য কৰিয়া ভগৱান শুনা প্ৰত্যুত্তৰ মা হোৱা খবৰণ যি যুগক কহিছোঁ পূৰ্বে ঋষি সমস্তনক তাক আজি তজুৱাগে কৰিব পাৰে হে মাতৃ যি যুগ মই ঋষি সমস্তৰ আগত কৈছোঁ সেই আজি মই তোমাক পুনৰ কওঁ এইবাৰ কি কৈছে তেওঁ যুগৰ বিষয়ে কৈছে হে মা তুমি অষ্টাংগ যুগৰ বিষয়ে শুনা কি কি যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি যোগং অষ্টাংগানী অৰ্থাৎ যোগৰ 8টা অংগ কি কি যম নিয়ম আসন প্ৰাণায়াম আৰু প্ৰাণায়ামৰ পৰা আমাৰ কি আৰম্ভ হ'ব বাৰু ভজন আৰম্ভ অৰ্থাৎ যিসকলে শৰণ আৰু ভজন লৈছে তেওঁলোকে নিতেও প্ৰাণায়াম কৰিব কাৰণ প্ৰাণায়াম বিনা এই শৰীৰটো মৃতদেহ সদৃশ এতিয়া প্ৰাণায়াম কি এতিয়া ইয়াত যি ভাষাৰে লিখা আছে সেই ভাষাৰে বুজালে কিন্তু কপিলে যি বাক্যৰে কৈছেগৈ সেই বাক্যৰে ক'লে কিন্তু একো নুবুজিব এতিয়া কপিলে এনেকৈ কৈছে হে মাতৃ বহিৰ্কুম্ভই অন্তকুম্ভক বিঘ্নিত কৰা আৰু অন্তকুম্ভই স্বতঃস্ফূৰ্তভাৱে বহিৰ্কুম্ভক বিঘ্নিত কৰাকে প্ৰাণায়াম বুলি কয় কিবা বুজি পাব জানো আপোনালোকে এতিয়া এনেকৈ ক'লে বুজি পাব আপোনালোকে এই বিশ্বব্ৰহ্মাণ্ডত অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন হিলিয়াম জেনন ৰেডন আৰ্গন নিয়ন বহুত বায়ু নাছে জানো এই বায়ুবিলাকৰ ভিতৰত কেৱল অক্সিজেন অৰ্থাৎ প্ৰাণবায়ু আমাৰ শৰীৰৰ অন্তভাগলৈকে নিজে নিজে সোমোৱা আৰু আমাৰ এই শৰীৰত উৎপন্ন হোৱা যিখিনি অপান বায়ু কাৰ্বন ডাই অক্সাইড শৰীৰৰ পৰা ওলাই দিয়াৰ যিটো পদ্ধতি তাকে প্ৰাণায়াম বুলি কয় অসমীয়াত ক'লেও কিন্তু মানুহে আজি বুজি নাপায় অৰ্থাৎ যি পদ্ধতিৰ জৰিয়তে আমাৰ শৰীৰত লগা প্ৰয়োজনীয় অক্সিজেনখিনি আমি বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰিব পাৰোঁ প্ৰয়োজনীয়খিনি আৰু যি পদ্ধতিৰ জৰিয়তে আমাৰ শৰীৰত অলাগতিয়াল কাৰ্বন ডাই অক্সাইডৰ অপান বায়ুখিনি উলিয়াই দিব পাৰোঁ তাকেই প্ৰাণায়াম বোলে মেডিটেশ্যন ইজ এ চাচ এ প্ৰচিডিউৰ ইউনিক প্ৰচিডিউৰ থ্ৰু হুইচ
we can inhale the correctly oxygen that the required amount of, and that same which we can exhale spontaneously that same amount of the carbon dioxide from our physiology is called the meditation. It is nothing but physics or stress release management. পদাৰ্থ বিজ্ঞানৰ ভাষাত মানসিক চাপৰ পৰা এই দেহটোক আত্মাক চিত্তক মুক্ত কৰাৰ প্ৰক্ৰিয়াটি হ'ল প্ৰাণায়াম। গতিকে প্ৰাণায়ামত আৰম্ভ, ইয়াৰ পিছত কেৱল প্ৰত্যাহাৰ, পঞ্চকৰ্মেন্দ্ৰিয় আৰু পঞ্চজ্ঞানেন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰাকে প্ৰত্যাহাৰ। যেতিয়া শৰণ আৰু ভজনৰ কথাখিনি আচাৰ্যই কৈ থাকে, আপোনালোকে যিটো পৰিৱেশত শুনিব লাগে তাৰ সেই পৰিৱেশৰ নাম হ'ল ধাৰণা, কনচেপ্ট। ঈশ্বৰ সম্পৰ্কে যাৰ ধাৰণা স্পষ্ট নহয় তেওঁ জানো শৰণৰ বাক্য ভজনৰ বাক্য মনত ৰাখিব পাৰিব? ভজনৰ দিনাখন যেতিয়া গৈ পেলাই এখেতে শৰণ দিব, এখেতে শৰণ দিয়াৰ আগে আগে যেতিয়া পৰীক্ষা লয় শৰণ বাক্যখিনি মুখত যায়, কায়িক ধৰ্ম, বাক্য ধৰ্ম, মনৰ ধৰ্ম, এই সাধাৰণ কথাকেইটাই যেতিয়া ক'ব নোৱাৰো এখেতৰ ভাল লাগিব নেকি? হয়নে? গতিকে ভজন লোৱাৰ আগত শৰণত পকিব লাগিব। কি কোনে পকিব? যাৰ ধাৰণা স্পষ্ট। ধাৰণাৰ পিছত কি ধ্যান, তেওঁহে ধ্যান কৰিব পাৰিব যাৰ ধাৰণা স্পষ্ট হৈছে। ধ্যানৰ পিছত সমাধি, অৰ্থাৎ ইকুইটি। ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল দাতাত চৰত যেন দৃষ্টি একত। কেনেকুৱা ইকুইটি? আমি জাতি নহয়, জ্ঞাতি নহয়, আমি এক কৃষ্ণ দাস। শংকৰদেৱে বৰগীতত লিখিছে, ঈশ স্বৰূপে হৰি সবগতে বহি থওঁ জয়চন গগন ব্যাপী। ঘটচন্দ্ৰ হৈ আছে নহয় জানো? ঠিক সেই ভাৱনালৈকে আহিলে আমি ভজনটো ৰাখিব পাৰিম। তাকে কৈছে যে যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত তাকো আজি তো যুৱকে কৰিব ন, সি যুগ অধীন চিত্ত সংযমৰ জ্ঞান চিত্তকে জীৱৰ বন্ধ মুখ্য নিদান। হে মাতৃ, সেই অষ্টাংগ যোগ যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি, এই অষ্টাংগ যোগ চিত্তৰ অধীন। যি নিজৰ চঞ্চল চিত্তক নিয়ন্ত্ৰণ কৰিব পৰা নাই তেওঁ কিন্তু যোগ কৰিব নোৱাৰে, অৰ্থাৎ ঈশ্বৰৰ লগত যোগাযোগ। এতিয়া মই গণিতেৰে আহিম। 1+1 সমান যদি 2 হয় সেইখন সংসাৰ। 1+1 নাম আৰু নামী অভেদ হৈ গ'ল, তাৰমানে ভকত বা বৈষ্ণৱজন ঈশ্বৰৰ লগত মিলি গ'ল। 1+1 হৈ যদি আকৌ একে হয় উত্তৰটো, 1 যদি 1 হৈ 2 হয় তেতিয়া সংসাৰ হৈছে স্বামী স্ত্ৰী, প্ৰকৃতি পুৰুষ 2 নিয়ন্ত্ৰণ। আৰু 1+1 হৈ পেলাই যদি একেই হৈছে তাৰমানে কৃষ্ণ আৰু উদ্ধৱ 1 হৈ গ'ল। নাম আৰু নামী অভেদ, তাৰমানে আত্মা পৰমাত্মাত লিংগ। একে যদি একক লগ লাগিব নিদিয়ে তাৰ নাম ৰাজনীতি, ডিভাইড এণ্ড ৰুল পলিচি, তাৰমানে DDX কেলকুলাছ, ডেৰিভেটিভ। একে যদি একক লগ লাগিব নিদিয়ে তাৰ নাম ডিভাইড এণ্ড ৰুল পলিচি, তাৰ নামে ৰাজনীতি। আৰু 1+1 হৈ পেলাই যদি 0 হৈ গ'ল তাৰমানে তেওঁৰ পৃথিৱীত আহিব নালাগে। সৰু অংক এটা মনত ৰাখিব, 1+1 যদি হয় তাৰমানে স্বামী স্ত্ৰী বা প্ৰকৃতি পুৰুষ। আৰু যদি 1+1 হৈ পেলাই যদি 1 হৈ গ'ল তাৰমানে আত্মা পৰমাত্মাৰ সৈতে লিংগ। আৰু একে যদি একৰ লগত লগ লাগিব নহয় সেইটো ৰাজনীতি, হয় নাই? আৰু 1+1 লগ হৈ যদি 0 হৈ গ'ল তেওঁ আৰু এই পৃথিৱীত আহিব নালাগে। হেয় শূন্য, জ্ঞেয় শূন্য, হেতু শূন্য, প্ৰাপ্তি শূন্য, প্ৰাকাম্য শূন্য, চিকিৎসা শূন্য, গুণলীনতা। অৰ্থাৎ কি বুলি ক'লে? যাৰ আৰু এই পৃথিৱীত একো দেখিবলৈ বাকী নাই, যাৰ এই পৃথিৱীত একো বুজিবলৈকে বাকী নাই, আৰু যাৰ এই পৃথিৱীত দেখিবলৈকে বাকী নাই, কৰিবলৈকে বাকী নাই, হেৰুৱাবলৈকে বাকী নাই, তেওঁ আৰু পৃথিৱীত আহাৰো দৰকাৰ নাই। এই ব্যক্তিজনে এই বয়সলৈকে পৃথিৱীত সকলো দেখিলে, সকলো কৰিলে, সকলো জানিলে, সকলো বুজিলে, আৰু তাৰ হেৰুৱাবলৈকে বাকী নাই। এখেতৰ আৰু এই পৃথিৱীত লেদান কৰিব আহাৰো প্ৰয়োজন নাই। অৰ্থাৎ ঋষিজন মুনি হৈ গ'ল, তাৰমানে ঋষি মুনিলৈকে প্ৰমোচন পাই গ'ল। যেতিয়া মুনি হৈ প্ৰমোচন পাব তেওঁ আৰু এই পৃথিৱীত আহিব নালাগে। সেইকাৰণে এই চিত্তৰ 7টা প্ৰান্তভূমি আছে। আৰু সেইকাৰণে মাধৱদেৱে 129 নম্বৰ ঘোষাত কি লিখিলে? তুমি চিত্ত বৃত্তি মোৰ, তুমি চিত্ত বৃত্তি মোৰ, প্ৰমাণ, বিকল্প, বিপৰ্যয়, নিদ্ৰা, স্মৃতি। প্ৰমাণ, বিকল্প, বিপৰ্যয়, নিদ্ৰা, স্মৃতি। এই 5টা চিত্তৰ বৃত্তি যদি নাজানে তেতিয়াহ'লে তুমি নাথ মই নাথবন্ত নহ'ব। তাৰমানে তুমি মোক তেতিয়াহে কৃপা কৰিবা মই যেতিয়া ইলিজিবিলিটি গেইন কৰিম, অৰ্থাৎ মই যেতিয়া যোগ্যতা অৰ্জন কৰিম। আজি হাবুং ওচৰতে নৰুৱা মহাবিদ্যালয় অধ্যক্ষৰ পদ খালী হৈছে। মই ক্লাছ 9লৈকে পঢ়া, মেট্ৰিকে পাছ কৰা নাই। প্ৰিন্সিপাল পোষ্টটো দূৰৰ কথা, নাইট চকীদাৰী পোষ্ট নাপাওঁ।
মোৰ যোগ্যতা থাকিব লাগিব, নহ'লে পাম জানো? নহয়নে? গতিকে কি কৈছেগৈ, প্ৰমাণ কোৰ্টত লাগে, চকুৰে দেখা, অনুমান আৰু আগম। বিকল্প, কৃষ্ণ পুজিলে পূজা হয়, সকলোৱে পৃথকে পুজিলে পূজা কিয় নহয়, অৰ্থাৎ কৃষ্ণৰ বিকল্প। বিপৰ্যয় নাই। বিপৰ্যয় মানে যিয়ে ইচ্ছাকৃতভাৱে ডেকা হৈ থাকোঁতে, গাভৰু হৈ থাকোঁতে, বিবাহৰ আগতে নিজৰ সতীত্ব আৰু পুৰুষত্ব নাশ কৰিছে, তাকে বিপৰ্যয় বুলি কয়। তাৰপিছত কি কৈছে, নিদ্ৰা, দিনটোৰ পৰিশ্ৰমৰ অন্তত তেওঁ খেতিয়ক নে চাকৰিয়াল নে ব্যৱসায়ী ডাঙৰ কথা নহয়, দিনটোৰ পৰিশ্ৰমৰ অন্তত শয্যা লোৱাৰ লগে লগে, শয়নে পদ্মনাভ বুলি কোৱাৰ লগে লগে তেওঁ পৰিল আৰু নাই আৰু এই পৃথিৱীত। ভাল মানুহ, নিচা নোখোৱাকৈ, স্লিপিং টেবলেট নোখোৱাকৈ, নহয় জানো, যিয়ে টোপনি যাব পাৰে আৰু সময়মতে সাৰ পায়, অৰ্থাৎ নিদ্ৰাৰ ওপৰত যাৰ নিয়ন্ত্ৰণ কৰে, যে ভাল মানুহ। স্মৃতি, মনত ৰখা শক্তি, ভাল কথা মনত ৰাখিবলৈ অদৰকাৰী কথাবোৰ পাহৰিব লাগিব। স্মৃতিৰ কাৰণে বিস্মৃতিৰ প্ৰয়োজন। এয়ে চিত্তবৃত্তি। এই চিত্তৰ 5টা বৃত্তি যিয়ে জানিছে বুজিছে, তেওঁৰ কাৰণে তুমি নাথ মই নাথবন্ত। অৰ্থাৎ এইকাৰণে কি ক'লে, হে মাতৃ, সি যুগ অধীন চিত্ত সংযমৰ জ্ঞান, চিত্তকে জীৱৰ বন্ধ মুখ্যৰ নিদান। চাবি বুলি হাতীয়াৰ এপাত আছে, চাবি। ইংলিছত কি বুলি কয়, চাবি এপাতেৰে মোৰ ঘৰৰ তলাটো বন্ধ কৰিব পাৰোঁ ওলাই অহাৰ সময়ত, আৰু ঘৰত সোমাবৰ কাৰণে তলাটো খুলিব লাগিলে সেই পাতে চাবি। তলাটো মাৰিব লাগিলেও সেই পাতে চাবি, একোৰে চাবি পাত, আৰু সেই নিৰ্দিষ্ট তলাটো খুলিবৰ কাৰণে সেই নিৰ্দিষ্ট চাবি পাত, খুলিবৰ কাৰণেও সেই পাতে। সেইকাৰণে কৈছে চিত্তই হ'ল জীৱৰ বান্ধ খোৱা বন্ধন আৰু মুকলি হোৱা মুখ্যৰ নিদান, চাবি পাত। গতিকে সেই পাত চাবি চবেই বিচাৰে, যি পাত চাবিৰে সকলো তলা খুলিব পাৰি, কিন্তু সেইটো তলা পেলাই দিয়ে ডাষ্টবিনত, যিটো তলা যিকোনো চাবিৰে খোলে। এতিয়া আপোনাৰ বেয়া তলাটো লাগে না ভাল চাবি পাত লাগে? যি পাত চাবিৰে সংসাৰৰ যিকোনো তালা খুলিব পাৰি, সেই পাত চাবি বিচাৰক, আৰু যিটো তালা সকলো চাবিৰে খোলা পায়, সেইটো তলা বাদ দিয়ক। গতিকে চিত্তক বুজক। বিষয় আসক্ত ভৰিলে আতিবদ্ধ হৈ মনশুদ্ধ, সেইটো ভক্তি বিনা অনা নাই। যেতিয়া বিষয় আসক্ত হ'ব আৰু তেতিয়া ঈশ্বৰৰ ধ্যান কৰিব নোৱাৰিব। এই বুলি কৃষ্ণই অৰ্জুনক গীতাৰ 2য় অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে, ঠাইতে বিচায়নো পুংস সংগস্তে সুপাজাতে সংগত সঞ্জাতে কামাহা কামাত ক্ৰোধা বিজায়তে ক্ৰোধাত ভৱতী সন্মোহা সন্মোহত স্মৃতি বিভ্ৰম স্মৃতি ভংসত বুদ্ধিনাশও বুদ্ধিনাশত প্ৰণিশতি। এনেকুৱা অৱস্থাতে, এই অভিজ্ঞানহঁতৰ নিচিনা বয়সতেই যদি ব্ৰহ্মচৰ্য শিকাই নিদিয়ে, ব্ৰহ্মচৰ্য বস্তু যদি কি শিকাই নিদিয়ে, তেতিয়াহ'লে কি হ'বগৈ, এটা বয়সত এওঁলোকে স্খলন হৈ যাব। অৰ্থাৎ পুৰুষে নিজৰ পুৰুষত্ব কিয় ৰাখিব লাগে, নাৰীয়ে কিয় সতীত্ব কিয় ৰক্ষা কৰিব লাগে, এই বস্তুটো যদি বুজাই নিদিয়াকৈ তেওঁলোকে নিজৰ লক্ষ্যত উপনিষ্ঠ নহয়, লক্ষ্যভ্ৰষ্ট হ'ব, কক্ষপথ নোহোৱা হ'ব। গতিকে এওঁলোকক এটা এটা অৰ্বিট, এটা এটা কক্ষপথ দিব লাগিলে এই অৱস্থাৰ পৰাই প্ৰথমে আৰ্জিতং বিদ্যা, দ্বিতীয় আৰ্জিতম ধানম, চতুৰ্থ আৰ্জিতম পুণ্যম, পঞ্চমেন সৎসংগঃ। প্ৰথমতে বিদ্যা, ছায়েন্স পঢ়িলে, আৰ্টছ পঢ়িলে, কমাৰ্চ পঢ়িলে, সেই বিদ্যাৰ ওপৰত ভিত্তি কৰি চাকৰি, ব্যৱসায়, কৃষি, নহয় জানো, সৎ উপাৰ্জন, অন্নং ন নিন্দাত অন্নং বহুকুৰ্বী তদব্ৰতম। তেওঁ কিমান উপাৰ্জন কৰে সেইটো তেওঁৰ কথা, কিন্তু তেওঁ নিন্দনীয় কাৰ্যৰে অন্ন গ্ৰহণ কৰিব নালাগে, নিন্দনীয় বৃত্তিত যাব নালাগে, শিকাব লাগিব। ব্ৰহ্মচৰ্য কেনেকৈ ৰক্ষা কৰিব লাগে, চুৰি ভাৱনা আহিব নালাগিব। অস্তেয় প্ৰতিষ্ঠানম সৰ্বৰত্ন উপস্থাপনম, চুৰি কাৰ্য ত্যাগ কৰিলেগে ঈশ্বৰে সকলো ধৰণৰ ধনৰত্ন তেওঁক দিব, হয়নে? আৰু তেতিয়া কিন্তু তাকে নকৰি যদি বিষয় বাসনত ধ্যান কৰে, কি হ'ব, ঈশ্বৰৰ পৰা বিচ্যুতি হ'ব, অসৎসংগ পাব দেই। সেইকাৰণে সৎসংগ হ'ল জীৱনৰ চৰম লাভ। বিষয় আসক্ত হ'লে বৈকিবদ্ধ হৈ মনৰ শুদ্ধ হেতু ভক্তি আন নাই। গতিকে প্ৰথম ডাঙৰ কথা মনটোক শুদ্ধি, মনটোক শুদ্ধি কৰাৰ কাৰণে প্ৰথম লাগিব প্ৰাণায়াম। গতিকে এতিয়া তাৰ ফৰ্মুলাটো ক'ব পাৰিম, কিমান বুজি পায় আপোনালোকৰ কথা। সোঁ হাতৰ বুঢ়া আঙুলিটোৰে সোঁ নাকৰ ফুটাটোৰ কাষলৈকে নি বাওঁ নাকৰ নাসিকাৰ কাষলৈ অনামিকা আঙুলি লৈ যোৱা হওক। সোঁ নাকৰ নাসিকাৰে অৰ্থাৎ নলিনীৰে, সোঁ নাকৰ নাসিকাৰ নাম নলিনী, বাওঁ নাকৰ ফুটাটোৰ নাম নালিনী। নলিনীৰে চাহ লৈ সোঁ নাকৰ নলিনীক সোঁ হাতৰ বুঢ়া আঙুলিৰে বন্ধ কৰি, বাওঁ নাকৰ নালিনীৰে নিশ্বাস ত্যাগ কৰি, পুনৰ বাওঁ নালিনীৰে চাহ গ্ৰহণ কৰি
অনামিকাৰে নাকটো টেপি ধৰি সোঁহাতৰ বুঢ়াঙুলিটো এৰি দি সোঁনলিনীৰে নিশ্বাস ত্যাগ কৰি পুনৰ সোণাকাৰে শ্বাস গ্ৰহণ কৰি সোণাকৰ ফুটাটো আকৌ আঙুলিৰে টেপা মাৰি ধৰি আকৌ নালিনীৰে ত্যাগ কৰি আকৌ নালিনীৰে গ্ৰহণ কৰা, ইয়াক পুনঃ কৰাকৈ অনুলোম বিলোম বোলে। গ্ৰহণ কৰা প্ৰাণবায়ু, অপান কৰা ওলাই দিয়া অপান বায়ু দুইটাকে যদি বন্ধ কৰি দিয়ে তাকে কুম্ভক বোলে। তাৰমানে উশাহ নিশাহ যদি বন্ধ কৰি দিয়ে কুম্ভক বোলে। আৰু অন্তৰ কুম্ভৰ পৰা ইচ্ছাকৃতভাৱে জোৰপূৰ্বক মুখখন বন্ধ কৰি নাকেৰে যদি অপান বায়ুখিনি ওলাই দিয়ে তাকে কপাল ভাতি বোলে, হয়নে? আৰু এনেকৈ কৰি কপাল ভাতি, অনুলোম বিলোম, ভস্ত্ৰিকা এই প্ৰাণায়ামৰ বিভিন্ন কাৰ্যসূচীৰে আপোনালোকে শৰীৰৰ যিমানে অপান বায়ুখিনি ওলাই দিব মনৰ চঞ্চলতা কমিব। যিমানে কাৰ্বন বেছি থাকিব মূৰ বিষাব, পেট বিষাব, কাণ বিষাব, বুকু বিষাব, পিঠি বিষাব, আঁঠু বিষাব, জোৰা বিষাব, গাৰ বিষ হ'বগৈ, বহুত বিষ। ইংলিছত এক বুলি কয়, বেক এক, চেচ এক, পেলভিক এক, পেক্টৰিয়েল এক, জইন এক, শেষ নহ'বগৈ দেই। গতিকে এই এক মানে কাৰ্বনটো ওলাই গুচি যাব। আৰু কাৰ্বনটো ওলাই গ'লেকে আপুনি হাঁহি মাতি থাকিব পাৰিব, শৰীৰত বিষ নোহোৱা হ'ব। গতিকে শৰীৰত যেতিয়া বিষখিনি নোহোৱাব মনটোৰ স্থিৰতা আহিব। সেইকাৰণে অসুখীয়া মানুহবিলাকে শান্তিত নাথাকে। অসুখীয়া মানুহবিলাক অলপ টানকৈ ক'লেও বেয়া পায়, সময়ত খাদ্যখিনি নাপায়, খিংখিঙীয়া হয়, হয় নহয়গৈ? কাৰ্বনটো উলিয়াই দিয়ক।